हेलो गाइस, गुड मॉर्निंग एवरीवन। आई होप आप लोग सब अच्छे होंगे। तो आज का ब्लॉग है जो लोग आसाम पुलिस अप्लाई किया है उन लोगों के लिए। तो आप लोग अप्लाई करके सिर्फ घर पे बैठे हो या सुबह सुबह उठ के दौड़ रहे हो या नहीं, वो बताने के लिए आज वीडियो बना रहा हूँ। तो इधर मेरा सीनियर गुरुजी है, तो सर है, तो अभी वो कुछ आप लोगों के लिए इम्पोर्टेंट कुछ बातें बताएंगे। तो वो आसामीज से थोड़ा बोल देंगे आप लोगों के लिए, हम लोगों का आसाम के लिए। ছাৰ জি কি বুলি কওঁ এই আসাম পুলিচ যেকেইটাই এপ্লাই কৰিছে তাহাঁতৰ কাৰণে কিবা এটা মটিভেশ্যন আপুনি কি দিম? ৰাতিপুৱা ৰানিং কৰিব, এইটো নকৰিব খালি এইটো হয়, বাইক চাইক নচলাব মানে, চাইছেনে? হয়, নহ'লে লাইফটো বিচনাতে থাকিব। হয়, সেইটো কাৰণে আপোনালোকে ৰাতিপুৱা উঠি উঠি দৌৰিব। হয়, চোৱা কি হৈ আছে, হিমালয়ান এইখিনি তেজ, এই অৱস্থা যাতে নকৰে। হয়, আপোনালোকে ভালদৰে বাইক চলালেও লাহে লাহে চলাব। হয়, আৰু ষ্টাডি ভালদৰে মাৰিব দেই, লং জাম্পটো না, লং জাম্পটো ভালদৰে মাৰিব। তাৰপিছত ৰানিংটোও কৰিব, 100 মিটাৰ স্প্ৰিণ্ট মাৰিব, তেতিয়া আপোনাৰ হেৰিটো আহিব, লং জাম্প আহিব। হয়, পাৰিলে টায়াৰ চায়াৰ বান্ধি পেলাই বালিত দৌৰক। আৰু তাৰপাছত পঢ়া শুনাটো কৰিব লাগিব, আজিকালিতো আৰু কম্পিটিশ্যন। হয়, পূৰা একদম পিছ পেলাবলৈ চেষ্টা কৰিব, এতিয়া সেইটো চবৰ আগত মানে থাকিব বিচাৰিব লাগিব, চবতকৈ আগত থাকিব বিচাৰিব লাগিব। হয়, এইটোৱেই না। সেইটোৱেই। থেংক ইউ। থেংক ইউ।